ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.4 সমাধান কৰিবলৈ যত্ন কৰিম। তো বলা আৰম্ভ কৰোঁ ভিডিঅ'টো। অনুশীলনী 1.4 কুৱেশ্যন 1 দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সাৱধি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃত থাকিব। এতিয়া চোৱা আমি অনুশীলনী 1.4 কৰিবলৈ উপপাদ্য 1.6 টো লাগিব। এটো চোৱা উপপাদ্য 1.6 ধৰা x = p / q এটা পৰিমেয় সংখ্যা যাতে n আৰু m অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ এই এনেকুৱা আৰ্হিৰ তেন্তে x ৰ এটা সাৱধিক দশমিক বিস্তৃতি আছে। তো উপপাদ্য 1.6 আৰু উপপাদ্য 1.7 টো চোৱা p / q মানে q হৰৰ মৌলিক উৎপাদকীকৰণটো 2n * 5m আৰ্হিৰ যদি নহয় তেন্তে সেই সংখ্যাটো কি হ'ব পৌনঃপুনিক অৰ্থাৎ অপৰিসমাপ্ত বা নিৰৱধি। এতে চোৱা কোৱেশ্যন নম্বৰ 1 চোৱা 13/325। এতিয়া আমি কি কৰিম এতিয়া হৰ এটো p / q আকাৰত আছে, এটো p / q আকাৰত আছে, p / q আকাৰত আছে। সো উপপাদ্য অনুসৰি অলপ লিখিলে ভাল হ'ব। আমি জানো যে উপপাদ্য 1.6 মতে এই হৰটোৰ মৌলিক উৎপাদকীকৰণ মানে মৌলিক উৎপাদকত ভাঙি আর হেতু কি হ'ব লাগিব 2^3 ৰ 5ক মৌলিক উৎপাদকত ভাঙি পাওঁ মৌলিক উৎপাদকত ভাঙি প্ৰকাশ কৰি পাওঁ। আমি কি কৰিম চুটি হৰণেৰে হৰণ কৰিম 25 হৰণ কৰি 5 এৰে যাব লাষ্টত 5 আছে 5 6 30 5 3 10 5 5 25 আকৌ 5 এৰে যাব 5 2 25 5 25 5 5 লাষ্ট হৰণ গ'ল। এতিয়া আমি কি কৰিম এতক মৌলিক উৎপাদকত প্ৰকাশ কৰিব লাগে 531 সমান কি পালো আমি 5 টু দি পাৱাৰ কেইটা 5 পূৰণ 5টা 5 পূৰণ আছে পূৰণ 5 পূৰণ 5 পূৰণ 5 সমান কি লিখিম আমি 5 টু দি পাৱাৰ 5 মানে 5টা 5 গোটেইকেইটাৰ ওপৰত পাৱাৰ আছে 1 1। সো আমি যদি 1 1 যোগ কৰোঁ লাষ্টত 5 পাম 5 টু দি পাৱাৰ 5। এটা এনেকুৱা ফৰ্মুলা যদি a টু দি পাৱাৰ n হয় এইখিনি আমি বুজাবলৈ লৈছো a টু দি পাৱাৰ n হয় পূৰণ b টু দি পাৱাৰ m হয় তেতিয়া আছিল কি সৰি ইয়াতে a ধৰা মানে ভূমিটো একে থাকিলে আৰু ঘাতবোৰ যদি বেলেগ হয় মানে পূৰণ থাকিলে আমি শৰ্ট কৰি লিখিবলৈ কি কৰিম ভূমিটো একে থাকিব আৰু এই পাৱাৰ বিলাক যোগ হ'ব n + m। এতিয়া চোৱা হৰৰ মৌলিক উৎপাদকীকৰণটো আমি কি আৰ্হিত পালো হৰৰ মৌলিক উৎপাদকীকৰণ এটো আৰ্হি এটো আমি কি কৰিম এটো আৰ্হিৰে লিখিব পাৰিম 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰ্হিৰ বনাব পাৰি। এতিয়া চোৱা 2 যদি আনো 2 ৰ পাৱাৰটো 0 দিলো 2 টু দি পাৱাৰ 0 পাৱাৰ 0 থাকিলে 1 হ'ব ভ্যালু পূৰণ 5 টু দি পাৱাৰ 5 আছে। সো আমাৰ 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰ্হিৰ হৈ গ'ল। সো এটো কি হ'ব পৰিসমাপ্ত অৰ্থাৎ এইখিনি ভ্যালু মানে 13ক যদি আমি এই তলৰখিনিৰে হৰণ কৰো কি কৰিম মানে এটা সাৱধি দশমিক পাম এটা ভাগশেষ অৱশেষত পাই যাম। সো এটো গতিকে পৰিমেয় সংখ্যা 13/3125 এটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত কি হ'ব এটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নম্বৰ 2 চোৱা 17/8 p / q আৰ্হিত আছে। এতিয়া আমি হৰটো কি আছে 8 8ক যদি আমি
উৎপাদকত ভাঙো মৌলিক উৎপাদকত 2 × 2 × 2 এনেকৈ চাইটত ভাঙিব পাৰা 2 হৰণ যাব 4 আকৌ 2 ৰে সো 2 টু দি 2 তিনিবাৰ পূৰণ কৰিলোঁ এতিয়া কি কৰিম 2 ৰ ভ্যালু 2 টু দি পাৱাৰ 3 পালোঁ আৰু এতে 5 নাই যদি আমি কি কৰিম 5 টু দি পাৱাৰ 0 আমি জানো এ যদি এটা যিকোনো এটা সংখ্যা হয় আৰু এর ওপৰত পাৱাৰ যদি 0 হয় তেতিয়া ভ্যালুটো অন হ'ব এই ফৰ্মুলাৰে এতে 5 টু দি পাৱাৰ 0 আনিলো মানে 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আর হিৰ কৰিলো এতিয়া গতিকে পৰিমেয় সংখ্যা 17/8 8 দশমিক বিস্তৃতি পরিসমাপ্ত বা হাবদি 64/455 এতে হে আগৰ দৰে আমি কি কৰিম 455ক মানে উৎপাদকত ভাঙিম 455 কি কৰিম 591 এতে 91 ভাঙিম 3 এতে কি কৰিম 91 7 রে যাব 7 13 তো এটা কি কৰিম 5 × 7 × 13 এতিয়া চোৱা আমি কিন্তু 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আর হিৰ বনাব নোৱাৰি এইখিনি ইয়াৰ মৌলিক উৎপাদকটো সো এটা কি হ'ব যেহেতু পৰিমেয় সংখ্যা 64/455 দশমিক বিস্তৃতি কি নহয় 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আর হিৰ নহয় গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক মানে হৰণ কৰি আমি শেষ কৰিব নোৱাৰি কেতিয়াও যেনেকুৱা উদাহৰণ 1/3 এটোক মানে 3 ৰে যদি একক হৰণ কৰো আমি কেতিয়াও মানে ভাগ শেষ নাপাও হৰণ এটো এটা পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিকৰ এটো এটা উদাহৰণ তো কোশ্চন নম্বৰ 4 চোৱা 15/1600 1600 ইকুয়াল টু উৎপাদকত ভাঙিম 600 5 5 3 গুণ 15 5 3 গুণ 15 10 5 গুণ 10 0 5 6 গুণ 30 4 গুণ 20 2 3 2 আকৌ 2 বাৰ 16 2 8 2 4 2 2 ভাঙিলো এতিয়া চোৱা কি হ'ব 5 কেইটা আছে 5 দুটা মানে 5 টু দি 5 স্কয়ার তো আকৌ 2 কেইটা আছে 1 2 3 4 5 6 6টা 2 তো এটো আমি কি কৰিলো
যেহেতু ভেক্টর দশমিক বিস্তৃতির 2 to the power n 5 to the power m আৰ্হিৰ গতিকে সংখ্যাটোৰ দশমিক বিস্তৃতি সাৱধি গতিকে দশমিক বিস্তৃতি সাৱধি অৰ্থাৎ পৰিসমাপ্ত যাক নেকি হৰণ কৰি মানে শেষ কৰিব পাৰি Question number 5 5 নম্বৰত চোৱা 29/343 ইয়াক আমি 7 এৰে হৰণ কৰিব পাৰিম 29 30 31 32 33 34 63 7 9 9 বাৰ যাব 63 মাজত তাৰপিছত 7 49 মাজত 7 বাৰ এতিয়া চোৱা 3 4 3 7 into 7 into 7 এইটো কিন্তু এইটো যেহেতু 29/343 যেহেতু 343 দশমিক বিস্তৃতি সরি আগতে অলপ ভুল কৰি আহিছো এতে চোৱা 15/6 1600 দশমিক বিস্তৃতি এটা আৰ্হিৰ হয় গতিকে কিন্তু এটা এই ওপৰখিনি নহব আমি হৰৰহে দশমিক বিস্তৃতি উলিয়াব লাগে মানে সূত্ৰ মতে উপপাদ্য মতে কিউৰ দশমিক মানে মৌলিক উৎপাদকীকৰণ এইখিনি ইয়াৰ মতে হ'ব লাগিব এই আৰ্হিৰ হ'ব লাগিব সো আমি লিখোতে অলপ কাৰেক্ট কৰিবা এটা আছে সো পৰিমেয় সংখ্যা এতৰ দশমিক বিস্তৃতি এই গোটেইখিনিৰ নহয় 4 4 5 5 4 মানে এটিও আমাৰ হৰৰ দশমিক বিস্তৃতি হে গতিকে 5 নম্বৰৰ চোৱা 29/343 দশমিক বিস্তৃতি এটো কিন্তু হেৰি সাৱধি নহয় অৰ্থাৎ কি লিখিব পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক বুলি লিখিব পাৰি এইখিনি নিলিখি বা নিৰৱধি পৌনঃপুনিক এতিয়া চোৱা question number 6 question number 6 তো এনে হ'বই 2 to the power n to 5 to the power m আৰ্হিৰ আছে এটো পৰিসমাপ্ত হ'ব আৰু 7 to চোৱা 2 to the power n ৰ বলে কি অবিয়োগাত্মক n আৰু m ৰ ভ্যালুটো কি হ'ব লাগিব অবিয়োগাত্মক অৰ্থাৎ 0তকৈ সৰু হ'ব নোৱাৰিব 0 হ'ব পাৰিব 0 1 2 3 4 গোটেইকেইটা হ'ব পাৰিব কিন্তু এতে চোৱা এইখিনি মিল আছে কিন্তু 7 টো আমাক দি দিছে 7 দিছে যদি এটো আমাক কি হ'ব নহব এটো পৰিসমাপ্ত নহব এটো হ'ব নিৰৱধি পৌনঃপুনিক আকৌ এটো 5ক ভাঙিলে কি হ'ব 3 into 5 এটো নহব এটো 2 to the power n 5 to the power m আৰ্হি নহব 3 আহিছে যেহেতু সো এটো কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব আকৌ
50 যদি ভাঙো এতে চোৱা কিতাপত 50 তুমি পাৰিবাই দেখাই দি আছো 50 যদি ভাঙো 10 into 5 2 into 5 into 5 তো 2 to the power 1 5 to the power 2 অর্থাৎ 5 স্কয়ার তো এটো হ'ব এটো আমাৰ হে 2 to the power n আৰু 2 to the power 5 to the power m আর হেৰ গতিকে এটো হ'ব হাবদি দশমিক সংখ্যা দশমিক বিস্তৃতি হ'ব ইয়াৰ আৰু 10 নম্বৰত চোৱা 210 আছে হৰত 210 ভাঙা সরি 210 5 এর যাব 5 4 গুণ 20 10 5 2 গুণ 10 এটা সে 2 3 7 এতিয়া চোৱা এইটো নহব কাৰণ 5 পালো আমি 2 পালো আগতে 2 পালো যদি ফর্মুলা মতে 2 থাকিব লাগে 2 পালো 5 পালো কিন্তু এতে 3 আহিছে আকৌ 7 আহিছে গতিকে এটো পৌনপনিক নহব যেটো হৰৰ দশমিক বিস্তৃতিটো 2 to the power n 5 to the power m আর হেৰ নহয় তো এখিনি হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 2 নিজে কৰি চাবা উপৰকেটা উলিয়ালো ঠিক আছে প্রশ্ন একত জীৱৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে হেবৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা কোৱেশ্চন নম্বৰ 2 মতে মানে যিবিলাকৰ কোৱেশ্চন নম্বৰ 1ত থকা যিবিলাকৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে যেনেকুৱা কোৱেশ্চন নম্বৰ 2 ইয়াৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে এতিয়া যেহেতু এটো হৰটো এনেকুৱা আর হিৰ আছে ছয়টো পৰিসমাপ্ত হ'ব তাতে এক কোৱেশ্চনত কি কৈছে ইহতৰ মানে দশমিক বিস্তৃতিবোৰ দেখুৱাব দিছে অৰ্থাৎ হৰণ কৰিব দিছে এখিনি হৰণ কৰি যি হয় সেইখিনি লিখিব দিছে বাস কোৱেশ্চন নম্বৰ 2 মতে হৰণ কৰি দেখুৱাব লাগে পৰিসমাপ্ত ওপৰৰ from question number 1 question number 1 পৰা 2 আনিলো 2 17/8 ইয়াক হৰণ কৰি দেখুৱা হৰণ কৰিলে কি পাম আমি 8 2 বাৰ যাব 8 2 গুণ 16 এখানে আছে 10 একবার যাব 8 গুণ 8 20 16 দুইবার যাব 4 বাকি 40 হবো 8 5 গুণ 40 বাস এখানে হবো দশমিক বিস্তৃতি সমান সমান 2.125 এখানে आंसर হৰণটো এনেকুৱা কৰিব পাৰা সাইডত এনেকুৱা কৰিব এনেকুৱা কৰিলে বাস হৈ যাব তে হৰণ কৰি চাবা এখিনি ওপৰত এখিনি পাবা 125 আৰু এখিনি নিজে কৰি চাবা কোৱেশ্চন নম্বৰ 3 চোৱা 3ত কি কৈছে তলৰ বাস্তৱ সংখ্যাবোৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি প্ৰতিটোৰ ক্ষেত্ৰতে এটা পৰিমেয় হনে নহয় তেন্তে জানা যদি ই পৰিমেয় আৰু p by q আর হেৰ তেন্তে ইয়াৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'বা সেই একে আৰু ওপৰত যে পালো যদি পৰিমেয় সংখ্যা হয় আৰু p by q আর হেৰ হয় যদি হাবদি দশমিক হয় তেন্তে কিউৰ মৌলিক উৎপাদকীকৰণ হে আগৰ আর হেটোৰ দৰে হ'ব অৰ্থাৎ 2 to the power n into 5 to the power m আর হেৰ হ'ব আৰু যদি পৌনপনিক হয় তেন্তে হলে 2 to the power 5 into 5 to the power 2 to the power n into 2 to the power 5 to the power m নহয় তেতিয়া হ'ব পৌনপনিক থাকিব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3ত আছে ডাইৰেক্ট পৌনপনিক আছে 3 এতে পৌনপনিক আছে মানে কি এটো পৰিসমাপ্ত নহয় অৰ্থাৎ নিৰবধি পৌনপনিক গতিকে কিউৰ এই সংখ্যাটোৰ হৰৰ মৌলিক উৎপাদকীকৰণ
2 to the power n into 5 to the power n m আৰ্হিৰ নহ'ব আগৰ দৰে question 3 এক চোৱা 1 2 3 4 5 6 7 8 9 ইয়াতে চোৱা এটি কিন্তু সমাপ্ত হৈছে হাবদি গতিকে এই সংখ্যাটোৰ এটো এটা পৰিমেয় সংখ্যা হ'ব কাৰণ দশমিক উঠাই দি তলত 0 বহাই দিয়া p/q আকাৰত হৈ যাব গতিকে এটো এটা পৰিমেয় সংখ্যা আমাক সিদ্ধান্ত ল'ব দিছে গতিকে এটো এটা পৰিমেয় সংখ্যা গতিকে এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা হ'ব আৰু কি হ'ব ইয়াৰ গতিকে এতিয়া চাইতে এটলো ভাঙি p/q আকাৰত দেখুৱাই আছো 43 1 2 3 4 5 6 7 8 9 কেইগৰ ইফালে আছে দশমিক 1 2 3 4 5 6 7 8 9 9গৰ বাওফালে দশমিক গতিকে একৰ পিছত 9টা শূন্য হ'ব 2 3 4 5 6 7 8 9 এটো আৰু এটো একে এটা পৰিমেয় সংখ্যা পাই গলো আমি আৰু কি ক'ব দিছে আৰু হৰ ইয়াত কিউৰ ভ্যালুটো ইখিনি হল কিউ ইকুয়াল টু একৰ পিছত 9টা 3 4 5 6 7 8 9 এটো হল কিউৰ ভ্যালু গতিকে এটো অটোমেটিক 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব কিয় হ'ব কাৰণ ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া চাও দশমিকৰ পিছত চোৱা আৰু কিন্তু আমি মানে কি পৰিসমাপ্ত হৈছে ইয়াতে গতিকে q2 এইটো আৰ্হিৰ হৈ যাব question number 2 0.10 0.10 20 on 200 on 2000 on 2000 এতিয়া চোৱা এই সংখ্যাটোৰ দশমিক বিস্তৃতি দশমিকৰ পিছত 1 2 0 on to এটা 0 on to কনস্ট্যান্ট আছে on to মানে একেই on টোৰ পিছত এটা 0 on টোৰ পিছত দুটা 0 on টোৰ পিছত তিনটা 0 on টোৰ পিছত চাৰিটা 0 এনেকৈ গৈয়ে থাকিব অৰ্থাৎ পৌনপুনিক আমি কেতিয়া হেক্টো এটা মানে কিউৰ ইয়াৰ হৰৰ ভ্যালুটো কিমান পালো এইটো আৰ্হিৰ পালো গতিকে question number 3 এর 1 2 আৰু 3 চাই লোৱা বাস চালে গম পাবা ধন্যবাদ